শিহৰণৰ আজিৰ খণ্ডটিলৈ মই প্ৰাঞ্জল শৰ্মাই আপোনালোকক স্বাগতম জনাইছোঁ। আমি প্ৰায় গম পাওঁ ডাইনী সন্দেহত কোনো ব্যক্তিক হত্যা কৰাৰ কথা, নাইবা ভণ্ড বাবাৰ কোনো উদ্ভণ্ডালিৰ কথা। কিন্তু আজি আমি শিহৰণত আপোনালোকৰ মাজলৈ যি ঘটনা লৈ আহিছোঁ, সেই ঘটনাই আপোনাৰো চকু কপালত তুলিব। কিহৰ বাবে এঘৰ মানুহে তেওঁলোকৰ সপোনৰ ঘৰখন খান্দি পেলাবলৈ বাধ্য হ'ল? চাওঁ আহক আমাৰ জ্যেষ্ঠ সাংবাদিক মহেশ কলিতাৰ গোটোৱা এই বিশেষ প্ৰতিবেদন। আজি আপোনালোকৰ মাজলৈ যি কাহিনী লৈ আহিম, সেই কাহিনীৰ বিৱৰণ জানিলে আপুনিও শিহৰিত হৈ উঠিব। কোনো কল্প কাহিনী নহয়, খুদ মহানগৰীৰ মাজমজিয়াত সংঘটিত হোৱা এক চাঞ্চল্যৰ কাহিনীৰ বিৱৰণ। ভেটাপাৰাৰ চন্দ্ৰ চৌধুৰী পথৰ এটা আদ্যৱন্ত পৰিয়ালৰ মাজলৈ অন্ধবিশ্বাসে কিদৰে কাল অনামিকা নমাই আনিলে, সেই বিষয়ে জানিলে আপোনাৰো গাৰ নোম শিয়ৰি উঠিব। এইটো ভেটাপাৰাৰ চন্দ্ৰ চৌধুৰী পথত থকা দিবাকৰ ডেকাৰ বাসগৃহ। ভাৰতীয় ষ্টেট বেংকৰ অৱসৰপ্ৰাপ্ত বিষয়া দিবাকৰ ডেকাৰ দুই জীয়ৰী আৰু একমাত্ৰ পুত্ৰ সন্তানৰ সৈতে আছিল এখন সুখৰ সংসাৰ। কিন্তু নিয়তিয়ে যেন সেই সুখ দেখি ঈৰ্ষান্বিত হৈছিল। সদায় হাঁহি থকা পৰিয়ালটোলৈ সংগোপনে নামি আহিছিল কাল অমানিশা। দিবাকৰ ডেকাৰ সৰু জীয়ৰী অংকিতাৰ সৈতে বিগত 2 বছৰ ধৰি প্ৰেমৰ সম্পৰ্ক আছিল নলবাৰীৰ বিহামপুৰৰ জ্যোতিৰ্ময় দেৱশৰ্মা নামৰ এজন যুৱকৰ। কিন্তু কোন এই জ্যোতিৰ্ময় দেৱশৰ্মা? জ্যোতিৰ্ময় দেৱশৰ্মাৰ প্ৰকৃত পৰিচয় কি? জ্যোতিৰ্ময় দেৱশৰ্মাই দিবাকৰ ডেকাৰ পৰিয়ালক কেতিয়াবা কৈছিল ভাৰতীয় বায়ুসেনাৰ ইণ্টেলিজেন্সৰ অফিচাৰ, কেতিয়াবা কৈছিল জ্যোতিষী আৰু কেতিয়াবা নিজকে কৈছিলে চিকিৎসক বুলি। প্ৰকৃততে নিজৰ পৰিচয় সন্দৰ্ভত জ্যোতিৰ্ময়ে দিবাকৰ ডেকাৰ পৰিয়ালক কি কৈছিল? মোৰ ভণ্টিৰ বয়ফ্ৰেণ্ড হয়। পৰিচয় প্ৰথম অৱস্থাততো মই ফ্ৰেণ্ড বুলিয়ে ভাবিছিলোঁ, পিছত লাহে লাহে গম পালোঁ সেইটো মানে ভণ্টিৰ বয়ফ্ৰেণ্ড হয়। সেনেকৈ গম পাইছোঁ আৰু পিছলৈকে। সেয়াই প্ৰকৃত পৰিচয় ময়ো ভালকৈ সেনেকৈ গম নাপাওঁ। মানে এনেকৈ শুনিছোঁ সি ফিজিঅ'থেৰাপিষ্ট বুলিও কৈছিল, প্লাছ পাইলট বুলিও কৈছিল, প্লাছ চাকৰি পোৱা বুলিও কৈছিল, আৰু বিজনেছ কৰে কিবা কিবি সেইবিলাকো কৈছিল। সেনেকৈ বুলি কৈছে আৰু একদম একজেক্ট কি হয় সেইটো ময়ো ভালকৈ নাজানো। জ্যোতিৰ্ময় প্ৰথম কথা তেওঁ মোৰ ফিয়ান্সে হয়। তেওঁক মই লগ পাইছিলোঁ অলমষ্ট 2 বছৰ হ'ব হৈছে। তেওঁক তেতিয়া লগ পোৱা, একচুৱেলি তাতকৈও আগত লগ পোৱা, কিন্তু ভালকৈ মই লগ পাইছোঁ 1.5-2 বছৰ হৈ গ'ল হ'ব, মানে 2 বছৰ হ'ব হৈছে। তেওঁ আমাৰ মানে মই কটনত পঢ়োঁ। কটনত তাতে মোৰ লগ বন্ধু আছে, তাৰে সেই লগ বন্ধুৰে চিনাকিত তো তেনেকৈ তাক চিনি পাইছিলোঁ। ইফালে সি BAMS কমপ্লিট হৈছে এইবাৰ, প্লাছ সি এৰোনটিকেল ইঞ্জিনিয়াৰিং কমপ্লিট কৰিছে। BAMSটো তাৰ কৰেছপণ্ডেণ্ট কোৰ্চ হয়। বাকী ফিজিঅ'থেৰাপি কৰি থকা বুলিও গম পাইছিলোঁ, খালি কণ্টিনিউ নকৰিলে। এনেদৰে জ্যোতিৰ্ময়ে অব্যাহত ৰাখিছিল অংকিতাৰ সৈতে প্ৰেমৰ সম্পৰ্ক। সমান্তৰালকৈ জ্যোতিৰ্ময়ে হেনচকু দিছিল অংকিতাৰ পিতৃৰ কেইবাকোটি টকীয়াৰ অট্টালিকা আৰু ভূ সম্পত্তিৰ ওপৰত। দিবাকৰ ডেকাৰ পৰিয়ালৰ গুৰুতৰ অভিযোগ, জ্যোতিৰ্ময়ে নিজৰ নামত এইসমূহ সম্পত্তি কৰিবলৈ ভয়ংকৰ পৰিকল্পনা ৰচনা কৰিছিল। মানে কি সেনেকৈ ডাইৰেক্টলি পইচা নোখোজে, মানে এনেকৈ খোজে, মানে ভণ্টিক কয় যে আমি বিজনেছ কৰিম, পাৰ্টনাৰশ্বিপত বিজনেছ কৰিম, তুমি দেউতাৰ পৰা পইচা লোৱা আৰু ময়ো দিম। সেনেকৈ পইচা নিয়া বুলি শুনিছোঁ। প্লাছ ভণ্টিৰ বেমাৰ হৈছে, মোৰ গাৰ্জেন হয় দেউতা, সি গাৰ্জেন হৈ পেলাই হস্পিটেলত তাইক লৈ গৈ পেলাই তাইৰ বেমাৰ হোৱা বুলি কৈছে। বেমাৰ হোৱা বুলি কৈ কিবা ইনজেকশ্যন দিব তাইক, সেই ইনজেকশ্যনৰ পইচা খুজিছে বাহিৰৰ পৰা, মানে ইনজেকশ্যনটো বাহিৰৰ পৰা আহিব বুলি কৈছে। সেনেকৈ ইনজেকশ্যনৰো পইচা নিছে। সেইবিলাকে আৰু এনেকৈ মানে কি মাকেও সেনেকৈ মানে তেওঁৰ লগুণদানী পাতিছিলে। মাকে ডাইৰেক্ট কৈছে যে সোণৰ আঙুঠি দিবা, তুমি হ'বলগীয়া বোৱাৰী হয়। সেনেকৈ কাণ ফুলি দিছে জন্মদিনত, সোণৰ বস্তু, খুব সোণৰ লালসা দি থাকে। সেইবিলাক আৰু কিছুমান মানে কথাত মানে মই অলপ সন্দেহ কৰিছিলোঁ আৰু। এনেদৰে এদিন সুযোগ বুজি জ্যোতিৰ্ময়ে দিবাকৰ ডেকাৰ পৰিয়ালক কৈছিল যে তেওঁলোকে বাস কৰা অট্টালিকাটোৰ ভূমি মহলাৰ মাটিৰ তলত আছে কেতবোৰ সন্দেহজনক সামগ্ৰী, আৰু যদি এই সামগ্ৰীসমূহ উঠাই পেলোৱা নহয় তেতিয়াহ'লে হয়তো এই সন্দেহজনক সামগ্ৰীবিলাকৰ কুপ্ৰভাৱত অতি কম দিনৰ ভিতৰত অকাল মৃত্যু ঘটিব পাৰে দিবাকৰ ডেকাৰ একমাত্ৰ পুত্ৰ উৎপল ডেকাৰ।
মানে কি ঘৰত মাটিৰ তলত এইবিলাক মানে বহুত আগতে কোনোবাই কিবা পুতি থোৱা বুলি কৈছিলে, মানে তাৰ কাৰণে মানে এইবিলাক এতিয়া প্ৰভাৱ পৰিছে। মোৰ মা দেউতা ভাইটি ভণ্টি চব মানে মৰি যাব, সেইখিনি উঠাবই লাগিব, সেইখিনি নুঠালে বহুত প্ৰব্লেম হ'ব। ঘৰত হোম যজ্ঞ এইবিলাক কৰিব লাগিব, সেইবিলাকে আৰু আগফালে পিছফালে চাৰিওফালে এইবিলাক খান্দি খান্দি কিবা কিবি উলিয়াইছে। মানে কৈছিলে মানে কি সেয়া সেই যিটো পাৰ্টত মানে তলত মানে কিবা বস্তু পোতা বুলি কৈছিলে, সেইখিনি গাঁতটো খান্দাৰ পিছত বস্তু নাই পোৱা বুলি কৈছে। তাৰপিছত কৈছে কি এইফালে একো নাই, কিবা এটা এনেকুৱা বস্তু যিটো বস্তু ঘূৰি থাকে, মানে ইফালৰ পৰা সিফালে যায়। তাৰপিছত কৈছে যে ইয়াতে নাই, নেক্সট পাৰ্টত হয়তো ওলাব পাৰে, তাৰ বেৰাও ভাঙিব পাৰে, মানে ৱাল ভাঙিব লগাও হ'ব পাৰে, ৱাললৈকেও যাব পাৰে, বা তলত আৰু খান্দিব লগা হ'ব পাৰে। সেনেকৈ সেইটো পাৰ্টটো খালী কৰিব দিছে। আৰু সেনেকৈ আৰু মানে ভাড়াতীয়াবিলাকক যাব দিছে আৰু ওপৰৰ পাৰ্টত মানে কি কিবা অ'য়' হোটেল খোলাৰ কাৰণে ভাইটিক কৈছে যে ওপৰত অ'য়' হোটেল খুলিব লাগিব। খান্দি উলিওৱা নহয় বুলি কোৱা নাই, মানে পাব বুলিয়ে কৈছে, ওলাব আৰু তেতিয়া মৃত্যু হ'ব আৰু মৃত্যু হ'ব, ভাইটিৰ মৃত্যু হ'ব, ভণ্টিৰ হ'ব, মাৰ হ'ব, দেউতাৰ হ'ব, সেনেকৈ কৈছে আৰু। এনেদৰেই একমাত্ৰ পুত্ৰৰ অনাকাংক্ষিত মৃত্যুৰ আগজাননী পাই ভীতিবিহ্বল হৈ পৰিছিল দিবাকৰ ডেকা আৰু তেওঁৰ পৰিয়ালৰ সদস্যসকল। আৰু সন্দেহজনক এনেধৰণৰ সামগ্ৰীৰ সন্ধানত খান্দি পেলোৱা হৈছিল অট্টালিকাটোৰ ভূমি মহলাৰ ভিতৰভাগ, আৰু সৃষ্টি হৈছিল পুখুৰী সদৃশ গাঁতৰ। কি বুলি মানে কি, মাজতে মোৰ দেউতাৰ অসুখ হৈছিলে, হস্পিটেলাইজ হৈছিলে, 10 দিনমান ICUত আছিলে। ICUত যেতিয়া আছিলে মানে জ্যোতিৰ্ময় কিবা মানে ক'ৰবাত মন্দিৰত যোৱা বুলি কৈছে, মন্দিৰত গৈ তাত কিবা মানে হনুমান মন্দিৰত গৈ তাত কোনোবাই কৈছে যে এইবিলাক কিবা কিবি ঘৰত কিবা আত্মা আছে কিবা আছে, সেইবিলাক জ্বলালে, মানে সেইবিলাক বেয়া বস্তু কিবা আত্মা আছে, সেইবিলাক কিবা কিবি নিয়ম দিছে, সেইখিনি পুৰিলে জ্বলালে, সেইবিলাক জ্বলোৱাৰ পিছত আত্মাটো গুচি যাব বুলি ক'লে। তাৰপিছত সেনেকৈ আত্মাটো গুচি যোৱা বুলি ক'লে, কোৱাৰ পিছত দেউতা সুস্থ হ'ল। তাৰপিছত কৈছে কি নাই এতিয়া মানে এইবিলাক নিয়মখিনি কৰিলোঁ, এতিয়া দেউতা সুস্থ হ'ল। দেউতা সুস্থ হৈ আহিল, অহাৰ পিছত কৈছে কি এতিয়া ময়ে বচালোঁ আৰু দেউতাক, সি সেনেকৈ কৈছে যে দেউতাক এতিয়া ময়ে বচালোঁ। এতিয়া আৰু তাৰপিছত দেউতা একদম অসুস্থ, ICUৰ পৰা ওলাই আহিলেতো গমেই পায় মানুহজন কেনেকুৱা অৱস্থাত থাকিব। তাৰপিছত যেতিয়া সেই 10 দিন ICUৰ পৰা ওলাই আহিল, ঘৰত 3-4 দিনমান আছে আৰু তাৰপিছত সেনেকৈ থাকি পেলাই ক'ৰবাত দেউতাক লৈ গৈছে। ক'ত লৈ গৈছে মানে ঘৰত কাকো জনোৱা নাই, হয়তো মাক জনাইছে, মই গম নাপাওঁ। মোক ফুৰিব যাম বুলি কৈছে। কিন্তু মই ভাবোঁ যে এনেকুৱা অসুস্থ মানুহ এজন ফুৰিব কেনেকৈ যাব পাৰে 4 দিন পিছত, আৰু গৈ পেলাই 4-5 দিনমান আছে আৰু ক'ত আছে মানে ক'ত গৈছে মই এইটো গম নাপাওঁ। খান্দাৰ পিছত ৰুমৰ ভিতৰত একো পোৱা নাই বুলি কৈছে, এতিয়ালৈকে পোৱা নাই, আৰু খান্দিব লাগিব। কিন্তু ভাড়াতীয়া ঘৰে মানে কি কেইদিনমান টাইম লৈ পেলাই গৈছে, মানে যেতিয়া যাব দিছে লগে লগে যোৱা নাই, সেইকাৰণে মানে ৰখি গৈছে কামবিলাক। কিন্তু তাৰ আগত আগফালে পাছফালে খান্দিছে, খান্দোতে কিবা শুকান মাছৰ ভিতৰত কিবা তাবিজ পাইছে, কিবা এনেকৈ বস্তু কিবা কিবি দেখাইছে আৰু পোৱা বুলি। মোকো দেখাইছে। মই মাছটো দেখা নাই, কিন্তু কিবা এটা বেলেগ বস্তু দেখিছোঁ। মই মানে ধৰিব পৰা নাই কি বস্তু হয়। মাছটো মই শুনিছোঁহে, মাছটো মই দেখা নাই। মাছৰ ভিতৰত কিবা তাবিজ ভৰাই থোৱা বুলি কৈছে আৰু সেইটো ভণ্টিয়ে কৈছে, পোৱা বুলি কৈছে। ভণ্টিক নিশ্চয়, ভণ্টি যিহেতুকে সেই কামৰ লগত জড়িত আছিল, তাই দেখা পাইছে চাগে। অট্টালিকাটো খান্দাৰ ক্ষেত্ৰত কি ক'ব? ইয়াতে মই তেওঁলোকৰ পৰা অলপ জানিবলৈ পোৱা মতে তেওঁলোকৰ বোলে কোনোবাই কিবা কলা যাদু কৰিছিলে, সেই কলা যাদু এতিয়া নতুনকৈ বোলে আকৌ তেওঁলোকক এফেক্ট কৰিছে। তো সেইটো কাৰণে সেই কলা যাদু যিখিনি আছিলে খানি উলিয়াবলৈ তেওঁলোকে লেবাৰ লগাই এই গাঁতটো খন্দাইছিলে ৰাতি। পৰিয়ালৰ একাংশ সদস্যৰ দাবী, পৰৱৰ্তী সময়ত মাটিৰ তলত পাইছিল কিছুমান সন্দেহজনক সামগ্ৰী। খান্দাৰ পিছত ৰুমৰ ভিতৰত একো পোৱা নাই বুলি কৈছে, এতিয়ালৈকে পোৱা নাই, আৰু খান্দিব লাগিব। আগফালে পাছফালে খান্দিছে, খান্দোতে কিবা শুকান মাছৰ ভিতৰত কিবা তাবিজ পাইছে, কিবা এনেকৈ বস্তু কিবা কিবি দেখাইছে আৰু পোৱা বুলি। মোকো দেখাইছে। মই মাছটো দেখা নাই, কিন্তু কিবা এটা বেলেগ বস্তু দেখিছোঁ। মই মানে ধৰিব পৰা নাই কি বস্তু হয়।
মাছটো মই শুনিছোঁহে, মাছটো মই দেখা নাই। মাছৰ ভিতৰত কিবা তাবিজ ভৰাই থোৱা বুলি কৈছে আৰু। এই সন্দেহজনক সামগ্ৰীবোৰ বিসৰ্জন দিয়াৰ উদ্দেশ্যেৰে জ্যোতিৰ্ময়ে নিৰ্বাচন কৰিছিল নলবাৰীৰ ওচৰৰ বিহামপুৰৰ এখন শ্মশান। আৰু 3 জুলাই তাৰিখ শনিবাৰে উৎপলক লগত লৈ জ্যোতিৰ্ময়ে এখন ব্ৰিজা বাহনেৰে উক্ত স্থানলৈ যাত্ৰা কৰিছিল। এই ভিতৰৰ ৰুমত সিহঁতে কিবা পূজা পাতল কৰি থাকে। সেই পূজা পাতল যিটো কৰি থাকে তাত মানে কি কিবা মানে প্ৰসাদ টাইপৰ বস্তু কিবা মানে সেনেকৈ ভাইটিক সেনেকৈ খুৱাইছে, মানে কি নাখালে নহ'ব, মানে তাৰ জীৱনৰ কথা আছে, সেইখিনি হেৰিখিনি খাবই লাগিব, মেডিচিনখিনি খাবই লাগিব। সেই মেডিচিনখিনি খোৱাৰ পিছত ভাইটি একদম পৰি গৈছে, ক্ষীণাই মিনাই একদম পায়খানা হয়, 21 বাৰ পায়খানা কৰিছে, বমি কৰিছে, একদম পৰি গৈছে, বিচনাত পৰি গৈছে সি। তাৰপিছত তাৰ ইফালে পাইলছৰ প্ৰব্লেম, সি খোজ কাঢ়িব নোৱাৰে, উঠিব নোৱাৰে। তাৰপিছত কি হৈছে, তথাপিও কৈছে কি নাই মানে এইটো মানে কিবা আত্মাজাতীয় বস্তু কিবা আছে, সেইটো বস্তু বিদায় দিব লাগিব, বুজি পাইছানে? এতিয়া মানে সিহঁতৰ মতে মানে কি সেই আত্মাইহে মানে ভাইটিক মাৰিছে, তাৰমানে তেওঁৰ মৃত্যু আছিলে তাৰমানে। এক্সিডেণ্ট হোৱা কাহিনীখিনি সিটো গুচিয়ে গৈছে, সি এনেকৈ গুচি গৈ অকল সিহঁত দুজনে গৈছে। কৈছে কি বেলেগ যাব নোৱাৰে বুলি কৈছে, জ্যোতিৰ্ময় দেৱ শৰ্মা মোৰ ভাইটি, আৰু মানে কৈছে কি বেলেগ মানুহ যাব নোৱাৰে, তেতিয়া মানে কামখিনি মানে সিদ্ধি নহ'ব আৰু সেনেকৈ। উভতি অহাৰ পথত নিষ্ঠুৰ নিয়তিয়ে যেন ৰৈ আছিলে উৎপলক। নিজে গাড়ী চলাইছিলে উৎপলে। নলবাৰীৰ সমীপৰ বিহামপুৰৰ শিমলীয়া নামৰ এটুকুৰা ঠাইত উৎপলে চলোৱা ব্ৰিজা বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই খুন্দিয়াইছিলে এডাল গছত, আৰু পৰৱৰ্তী সময়ত ছিটিকি গৈ উৎপল পৰিছিল এটা দ খাৱৈত। চিন পাইছোঁ, গোটেই এনেকৈ গলত মানে এনেকুৱা চিন, মানে হেঁচা মাৰি এনেকৈ ৰছীৰে যেনেকৈ বান্ধে সেনেকৈ চিন পাইছোঁ। ইয়াতে এনেকৈ খুচুৱা এনেকুৱা চিন দেখিছোঁ, ইয়াতে এনেকৈ মানে স্পট হৈছে, এনেকৈ চিন পাইছোঁ। কোনোবা এনেকৈ কিবা এনেকৈ ৰছীৰে এনেকৈ বান্ধাৰ নিচিনা এনেকৈ চিন পাইছোঁ। তাৰপিছত কি হৈছে, সেই ল'ৰাজনে এম্বুলেঞ্চ মাতিছে, এম্বুলেঞ্চ মাতি মানে সেনেকৈ গুচি আহিছে সি, তাক ভাইটিক তাত পেলাই থৈ দিছে। ICUত থকা বুলি কৈছে। কালি কৈছে কি ICUৰ পৰা ওলাই আহি জেনেৰেলত আহি গৈছে। মানুহজন ইমান যদি চিৰিয়াছ হয় ICUত থাকে, পিছদিনাখনে জেনেৰেললৈকে আনিব নেকি? ঠিক এনেদৰে জ্যোতিৰ্ময়ে কোৱাৰ নিচিনাকৈ মৃত্যু হ'ল উৎপলৰ। এই ভয়ংকৰ দুৰ্ঘটনাটোত উৎপলৰ কাষৰ চিটত বহি থকা জ্যোতিৰ্ময়ৰ আঘাত আছিল মাত্ৰ সামান্য। গাড়ীখনো আছিল অক্ষত অৱস্থাত। পৰিয়ালৰ একাংশ সদস্যৰ দাবী, সম্পত্তিৰ কাৰণে পৰিকল্পিতভাৱে জ্যোতিৰ্ময়ে হত্যা কৰিছে উৎপলক। মানে সিয়ে মাৰিব আৰু, সি মাৰিছে বুলি মই ভাবোঁ, কাৰণ গাড়ীখনতো একো মানে ক্ষয় ক্ষতি হোৱা নাই, আৰু তাৰো মানে যিবিলাক মানে ফটো দেখিলোঁ গোটেই মানে মাৰ্ডাৰ কৰাৰ নিচিনাই হয়। আৰু মানে কি সি মানে সেনেকৈ এম্বুলেঞ্চ মাতি গুচি আহিলে, তাক সেনেকৈ পেলাই থৈ দিলে। আৰু সি গুৱাহাটীলৈ কিয় আহিলে? সিটো ওচৰে পাঁজৰে হস্পিটেলত যাব পাৰিলে হয়, কিয় গুচি আহিলে? হয়তো সি পলালে, সেয়াই আৰু। এইটো আমি সন্দেহ কৰোঁ এইটো পৰিকল্পিত হত্যাকাণ্ড। কাৰণ আমি যিবিলাক ফটো চাবলৈ পাইছোঁ, তাত যি ধৰণে গাড়ী এক্সিডেণ্ট হোৱা দেখাইছে, গাড়ীখনত একো দাগ নাই। আৰু যি ধৰণে হৈছে, এনেকুৱা দুৰ্ঘটনা আমি বহুত দেখিছোঁ। এনেকুৱা দুৰ্ঘটনাত মানুহৰ হাত ভৰিও নাভাগে, এজন মানুহ মৃত্যু হোৱাটো সাংঘাতিক কথা। তাৰমানে ভুক্তভোগী পৰিয়ালটোৱে ইতিমধ্যে উৎপল ডেকাৰ ৰহস্যজনক মৃত্যুৰ তদন্ত বিচাৰি নলবাৰী জিলাৰ অন্তৰ্গত বেলশৰ থানাত এখন এজাহাৰ দাখিল কৰিছে। উক্ত এজাহাৰৰ ভিত্তিত বেলশৰ আৰক্ষীয়ে ইতিমধ্যে ভাৰতীয় দণ্ডবিধিৰ কেইবাটাও ধাৰা সন্নিৱিষ্ট কৰি এক গোচৰ ৰুজু কৰিছে। কিন্তু প্ৰশ্ন হয়, দিবাকৰ ডেকাৰ পৰিয়ালটোৱে দাবী কৰাৰ নিচিনাকৈ জ্যোতিৰ্ময় দেৱশৰ্মা নামৰ এই যুৱকজন উৎপল ডেকাৰ ৰহস্যজনক মৃত্যুৰ বাবে দায়ী নেকি? সকলো ঘটনা পোহৰলৈ আহিব আৰক্ষীৰ উচিত তথা নিৰপেক্ষ তদন্ততহে। এই ঘটনাৰ বিৱৰণীয়ে আপোনাকো হয়তো স্পষ্ট কৰি দিছে যে অন্ধবিশ্বাস আৰু অন্ধবিশ্বাসী মানুহৰ পৰা আঁতৰত থকাই শ্ৰেষ্ঠ।
ৰাজ্যত বিগত কেইটামান দিনত অপৰাধ নিৰ্মূলৰ এক আচৰিত জোৱাৰ উঠিছে। প্ৰতিদিনে আমাৰ হাতত আহি পৰিছে অপৰাধ নিৰ্মূলৰ বাবে অসম আৰক্ষীয়ে চলোৱা বহুতো সফল অভিযানৰ তথ্য। কিন্তু তাৰ মাজতে হঠাৎ ভাইৰেল এক আচৰিত ধৰণৰ ভিডিঅ'। এই যে ব্যক্তিকেইজন দেখিছে এওঁলোক দৰাচলতে অসম আৰক্ষীৰ কেইজনমান জোৱান। কিন্তু হঠাৎ কেনেদৰে ভাইৰেল হ'ল এই আৰক্ষী জোৱান কেইজনৰ নিৰ্বিচাৰ গুলীবৰ্ষণৰ ঘটনা? কাক উদ্দেশ্যি তেওঁলোকৰ এই গুলীবৰ্ষণ? আচলতে হৈছিল কি? এই শ্বুটআউটৰ যি ভিডিঅ' তাৰ আঁৰৰ ৰহস্য কি? এই শ্বুটআউটৰ যি ভিডিঅ' আপোনালোকক দেখুৱালোঁ তাৰ ৰহস্য জনাৰ আগত চাওঁ আহক আন এক বিশেষ ভিডিঅ' ক্লিপ। আৰু গৰুটো কেছে হ'ব নালাগে, গৰুটো কোনো চুৰ হ'বই নালাগে, গৰুৰ ওপৰত কেছে হ'ব নালাগে। মই আপোনালোকক বুজাই দিছোঁ যে গৰু কেছে হ'ব নালাগে। ধুবুৰীত কোন অচি আছে ছাগলীয়া, গৰু সোমাবই নালাগে, একদম কোনো গৰু সোমাব নালাগে। গৰু যোনে লগে তাক খেদি ধৰিব লাগে। মুখ্যমন্ত্ৰীগৰাকীৰ এই মন্তব্য আছিল 5 জুলাই তাৰিখৰ, আৰু তাৰ ঠিক দুদিন পাছতেই আমাৰ হাতত আহি পৰিছিল এই বিশেষ ভিডিঅ'টো। দৰাচলতে এয়া হৈছে ধুবুৰী আৰক্ষীৰ এক শিহৰণকাৰী অভিযান। বাংলাদেশলৈ গৰু সৰবৰাহৰ অপচেষ্টা চলোৱা এক দুষ্কৃতিকাৰী দলৰ বিৰুদ্ধে ধুবুৰী আৰক্ষীৰ এই বিশেষ অভিযান। অপৰাধীৰ বিৰুদ্ধে শূন্য সহনশীল নীতি। হাৰি যাব নোৱাৰে গো মাফিয়া, ড্ৰাগছ মাফিয়া, ধৰ্ষণকাৰী। নিশা ব্ৰহ্মপুত্ৰ নৈত ধুবুৰী আৰক্ষীৰ এটা দল। নিশাৰ অন্ধকাৰ, তথাপি লক্ষ্যস্থিৰ ধুবুৰী আৰক্ষীৰ। এখন নাওৰে বাংলাদেশলৈ সৰবৰাহ কৰা হৈছিল 6টাকৈ গৰু। গোপন সূত্ৰৰ পমখেদি আৰক্ষী উপস্থিত হৈছিল ঘটনাস্থলীত। গৰু সৰবৰাহকাৰীলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা। তেনেতেই নৌকা এৰি পলায়ন চোৰাং গৰু সৰবৰাহকাৰীৰ। এই অভিযানতেই চোৰাং ব্যৱসায়ীলৈ কেইবাজায়ো গুলী ফুটাই যদিও এজনো গো সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম নহল ধুবুৰী আৰক্ষী। 3জনকৈ শীৰ্ষ বিষয়াক্ৰমে উৎপল চন্দ্ৰ দাস, চাণক্য দাস আৰু প্ৰশান্ত দাসৰ নেতৃত্বত চলিছিল এই অভিযান। অভিযানত 6টাকৈ গৰু উদ্ধাৰ কৰি আৰক্ষী উভতি আহে যদিও সৰবৰাহকাৰীক ধৰিব নোৱাৰাটো আৰক্ষীৰ বাবে বিফলতা বুলি ব্যক্ত কৰে স্থানীয় ৰাইজে। ব্যুৰো ৰিপৰ্ট, ইছান নিউজ। ৰাজ্যত এতিয়া জাগ্ৰত হৈছে আৰক্ষী প্ৰশাসন। আমি যি ভিডিঅ' আপোনালোকক দেখুৱালোঁ সেই ভিডিঅ'ই এতিয়া স্পষ্ট কৰিছে যে অসম আৰক্ষী এতিয়া জাগ্ৰত। অসম আৰক্ষীয়ে আৰু ক্ষমা নকৰে। অসম আৰক্ষীৰ মনত নাই এতিয়া কোনো অপৰাধীৰ বাবে সহানুভূতি। ফায়াৰিঙৰ ভিডিঅ' যি ভাইৰেল হৈছে এইটো বেলেগ কথা, কিন্তু মই এনেকুৱা কৈ আছোঁ, আমি এটা মেছেজ দিবৰ কাৰণে দি আছোঁ, যিখিনি গো মাফিয়া আছে, যিখিনি ইলিগেল কাম কৰা মানুহ আছে, যিখিনি স্মাগলাৰ আছে, এনেকুৱা আমি এটা মেছেজ দি আছোঁ কি আপোনাৰ ওপৰত একদম কঠোৰ একশ্যন হ'ব, একদম কঠোৰ একশ্যন হ'ব। এই কাৰণে আমি এটা মতলব ৱাৰ্ণিং দি আছোঁ আমি। আৰু গো মাফিয়াই নাই, আমি ড্ৰাগ স্মাগলিং আছে, বিভিন্ন স্মাগলিং আছে, এইটো ইলিচিট লিকাৰ চলি আছে। যি ধৰণৰ মানুহ ইনভলভ আছে এই মানুহৰ ওপৰত 100% একশ্যন হ'বই হ'ব। এয়া ধুবুৰী আৰক্ষীৰ জোৱানসকলৰ এক বিশেষ অভিযানৰ দৃশ্য। প্ৰতিদিনে গ্ৰেপ্তাৰ হৈছে বিভিন্ন অপৰাধত জড়িত অপৰাধী।
আৰক্ষী বিষয়াসকল এতিয়া ব্যস্ত অপৰাধ নিৰ্মূল অভিযানত আৰু তাৰেই হয়তো এক উদাহৰণ হৈ পৰিল এই বিশেষ ভিডিঅ'টো। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এক বিশেষ মন্তব্য আৰু অসম আৰক্ষীৰ ভাইৰেল হোৱা এক বিশেষ ভিডিঅ'। কোনো গৰু সোমাব নালাগে, গৰু যোনে লগে তাক খেদি খেদি ধৰিব লাগে। ইয়াৰ লগে লগে শিহৰণৰ আজিৰ খণ্ডটিৰ পৰা মই প্ৰাঞ্জল শৰ্মাই বিদায় লৈছোঁ। চাই থাকিব ঈশান নিউজ।